অৱসৰপ্ৰাপ্ত শিক্ষক, বোকাখাত সমাজ জীৱনৰ এগৰাকী মূল ব্যক্তি। বিশেষকৈ চাহ জনগোষ্ঠী সমাজখনক তেখেতে বিভিন্ন দিশৰ পৰাই তেখেতে প্ৰতিনিধিত্ব কৰিছিল। আমাৰ জ্ঞাতসাৰে তেখেত 1987 চনতেই অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ বোকাখাত শাখাৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল আৰু সেই সময়তেই সমগ্ৰ ৰাজ্যখনতেই চাহ জনজাতি ছাত্ৰ সন্থাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী অধিক ব্যাপক হাৰত জনমানসৰ মাজত প্ৰচলিত হৈছিল আৰু তেখেত বোকাখাত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আংশিকভাৱে জড়িত হৈ পৰিছিল। পাছত তেখেত শিক্ষকতা বৃত্তি গ্ৰহণ কৰে আৰু এই বৃত্তি গ্ৰহণ কৰি আমাৰ এই গাঁওখনৰ সহকাৰী শিক্ষক হিচাপে প্ৰথম পৰ্যায়ত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত বিভিন্ন বিদ্যালয়ত তেখেতে কাৰ্যনিৰ্বাহ কৰি জীৱনৰ অন্তিম সময়ত তেখেত এই গাঁৱৰ বৰপেটা প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে। তেখেত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লৈছিল বোকাখাত শাখাৰ আৰু এই বৰপেটা গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত হৈ আছিল। এইখন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ জন্মদাতা সম্পাদক হিচাপে আছিল। ইয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ বৰপেটা গ্ৰামকালী মন্দিৰ, বৰপেটা ৰংগমঞ্চ, বৰপেটা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি আৰু বৰপেটাৰ আপোনালোকে দেখিছে কাষতে আমাৰ যিখিনি কনষ্ট্ৰাকশ্যন আছে, এইটো আমাৰ এটা প্ৰকল্প আহিছে, এটা অভিলাষী প্ৰকল্প, যিটো প্ৰকল্প প্ৰায় 5 কোটি টকা ব্যয়বহুল প্ৰকল্প আৰু ইতিমধ্যে তাৰ ডেটা ফেজ আহিলে। তেখেতৰ এক সবল প্ৰচেষ্টাত এই প্ৰকল্প আমি আনিবলৈ সক্ষম হৈছিলোঁ। গতিকে তেখেত আমাৰ এই গাঁওখনৰ বাবে এটা অভিভাৱক স্বৰূপ হিচাপে আছিল আৰু তেখেতে অকল গাঁওখনৰ বাবেই নহয়, সমগ্ৰ অঞ্চলতেই আমাৰ এই জনগোষ্ঠীটোক তেখেতে নেতৃত্ব প্ৰদান কৰিছিল। এনে এজন ব্যক্তিক আজি আমি অকালতে হেৰুৱাই আমি সকলো গাঁওবাসীৰ লগতে সমগ্ৰ অঞ্চলবাসী ৰাইজ আজি মৰ্মাহত হৈছোঁ। আমি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু তেখেতৰ যি অৱদান, সেই অৱদান নিশ্চয় আমাৰ উত্তৰ প্ৰজন্মৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব আৰু আমি তেখেতৰ আদৰ্শ যাতে অখণ্ড ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে আজি এই চমুখানথলীত সংকল্পবদ্ধ। যোৰহাট মেডিকেল কলেজত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেত বৰ্তমান আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ উপদেষ্টা আছিলে। ইয়াৰ আগৰ কাৰ্যকালত তেখেত সভাপতিৰ দায়িত্বত আছিলে, তাৰ আগত তেখেতে উপসভাপতিৰ দায়িত্বত আছিলে আৰু তেখেতে দায়িত্ব থকা সময়ত আমি বহুখিনি আমাৰ কৰ্মকাৰ সমাজৰ বহুখিনি সামাজিক কাম কাজবিলাক আমি কৰিব পাৰিছিলোঁ। বহুখিনি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমাৰ সমাজৰ তৰফৰ পৰা লোৱা হৈছিলে আৰু হঠাৎ তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱাত আমি মৰ্মাহত হৈছোঁ। আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। বৰ্তমান আমি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত আমি উপস্থিত আছোঁ। আমাৰ কেন্দ্ৰীয় উপদেষ্টা আছে, কাৰ্যকৰী সভাপতি আছে, উপসভাপতি আছে, বিভিন্ন জিলাৰ পৰা আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি, জিলাৰ প্ৰতিনিধিসকল ইয়াত আহিছে আৰু শংকৰ কৰ্মকাৰদেৱ কেৱল আমাৰ অসম কৰ্মকাৰ লোহাৰ সমাজৰে নহয়, তেওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত শাখাৰ তেখেতে প্ৰতিষ্ঠাপক আছিলে। শিক্ষক সন্মিলনীৰো তেখেত দায়িত্বত আছিলে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত থকা এজন সামাজিক ব্যক্তি আছিলে। সমাজৰ কাৰণে চিন্তা কৰা, সমাজৰ কাৰণে কাম কৰা, সমাজক ভাল পোৱা এজন সামাজিক ব্যক্তি আছিল। তেনেকুৱা এজন ব্যক্তিক আমাৰ মাজৰ পৰা হেৰুৱাই আমি খুব দুখ অনুভৱ কৰিছোঁ আৰু এইটো আমাৰ জাতিৰ কাৰণে, কেৱল কৰ্মকাৰ সমাজ বুলিয়ে নহয়, সমগ্ৰ আমাৰ চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠীৰ কাৰণে এটা ডাঙৰ ক্ষতি। তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি গভীৰ এটা শূন্য আমি এটা অনুভৱ কৰিছোঁ। বৰ্তমান আমি এই প্ৰাৰ্থনা জনাওঁ যে পৰম পিতা ঈশ্বৰে তেখেতৰ আত্মাক শান্তি দিয়ক। তেওঁ যিখিনি সমাজৰ কাৰণে কৰি থৈ গ'ল, এইখিনি আমাৰ ওচৰত সদায় চিৰস্মৰণীয়, চিৰযুগমীয়া হৈ থাকিব। তেখেতৰ আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, তেখেতৰ কিন্তু কৰ্মৰাজিবিলাক আমাৰ মাজত চিৰ জীৱন্ত হৈ থাকিব। আজি বৰ দুখৰ দিনত আমি সকলোৱে সমবেত হৈছোঁ।
এই দুঃখৰ বিষয় হৈছে যে আমাৰ যিজন প্ৰাক্তন সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ সভাপতি লগতে প্ৰাক্তন প্ৰধান শিক্ষক নাম আছে শংকৰ কৰ্মকাৰ। তেওঁ এজন মানে শিক্ষকে নহয়, তেওঁ এজন সভাপতি নহয়, তেওঁ সামাজিক দিশত মানে তেওঁ বহুতখিনি মানে চিন্তাধাৰা দূৰদৰ্শী আছিলে। তেওঁ নিজৰ জাতিটোৰ উপৰিও সমাজৰ কাৰণে বহুতখিনি বৰণীয়া কাম কৰি গৈ গ'ল। তেওঁৰ গাঁতত অসুখ থকাৰ স্বত্তেও তেওঁ সমাজৰ হৈ ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী য'তে নেকি মিটিঙৰ হেৰি হয় তালৈকে তেওঁ উপস্থিত হৈছিল। আৰু তেওঁৰ একেটা লক্ষ্যৰ উদ্দেশ্য আছিলে যে আমাৰ সমাজখনক এটা মানে ভাল এটা মানে শিক্ষা দিশত, শৈক্ষিক দিশত, আৰ্থিক দিশত মানে আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ বহুত প্ৰচেষ্টা কৰিছিলে। শংকৰ কৰ্মকাৰ মোৰ বন্ধু আছিলে। তেওঁ মই হলে গ'লে মানে একেলগত থকা, একেলগত যোৱা, কিন্তু মানুহজনৰ আহি তেওঁবিলাকে গাঁৱত আহি পেলাই গম পাওঁ যে তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। আছুৰ লগতো মই দেখিছোঁ, ৰাজনৈতিক পাৰ্টিৰ লগতো দেখিছোঁ, আছুৰ লগতো দেখিছোঁ, আমাৰ আৰ্টছাৰ লগতো দেখিছোঁ, জাতীয় মহাসভাৰ লগত দেখিছোঁ, জাতীয় সাহিত্য সভাৰ লগতো মানে তেওঁ জড়িত থকা দেখিছোঁ। তেওঁ মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মানে হেৰি কৰিছে। আৰু তেওঁ মানে এনেকে মানে চিন্তা কৰে যে আমাৰ এইখন গাঁৱৰ কাৰণে কিবা এটা মানে বস্তু আনি পেলাই মানে হেৰি দিলে হয়তো প্ৰজন্ম ল'ৰা ছোৱালীৰ কাৰণে কিবা উন্নত মানে কিবা চিন্তা দূৰদৰ্শী কৰি পেলাই সেইটো চিন্তা কৰি পেলাই তেওঁ হেৰি কৰে। এতিয়া আপোনালোকে অলপ আগত মানে বাইট এটা দিলে বা এজন ক'লে যে ইয়াত 5 কোটি টকাৰে এটা নিৰ্মাণ কৰিছে, তেওঁৰ মানে হেৰি নেতৃত্বত আহিছে। গতিকে সকলো ৰাইজে মানে তেওঁৰ কাৰণে কান্দিছে। গতিকে আজি আমি সকলোৱে সমভাগী হৈছোঁ। মানে আজি তেওঁ আমাৰ মাজৰ পৰা এজন মানে অপ্ৰিয় মানে বহুত বেলেগ মানে আমাৰ এটা ক্ষতি হ'ল যে এটা আমি মানে তাক মানে ভাষাৰ প্ৰকাশ কৰিব পৰা নাই। আমাৰ জাতিৰ কাৰণে বহুত মানে এটা ডাঙৰ ক্ষতি হৈ গ'ল। গতিকে এনেকে ধৰণে এটা মানে শংকৰ কৰ্মকাৰ ছাৰৰ নিচিনা বা তেওঁৰ নিচিনা এক ব্যক্তি আমাৰ সমাজত পুনৰ এজন পাম বুলি আমি আশাও কৰা নাছিলোঁ। গতিকে আমি মানে সকলোৱে সমবেত হৈ পেলাই ভগৱানৰ ওচৰত চৰণ প্ৰাৰ্থনা জনাইছোঁ, তেওঁৰ মানে সদ্গতি হওক, তেওঁৰ বৈকুণ্ঠপুৰীত মানে স্থান পাওক। গতিকে তাৰে কামনা কৰি পেলাই আমি সকলোৱে একগোট হৈছোঁ।